কি যে সুন্দৰ এই গকুলৰ গছ লতা তৰু তৃণবোৰ যেনিয়ে চাওঁ মোৰ মন প্ৰাণ ভৰি নিয়ে। সুন্দৰ সুন্দৰ ফুলবোৰৰ মধুৰ গোন্ধে মোৰ গোটেই শৰীৰ সুভাষিত কৰি তুলিছে। ইয়াতে ৰামকৃষ্ণই বিৰাজ কৰে। তেওঁলোকৰ পদ ধূলা শিৰে তুলি লৈ মই মোৰ জীৱন সাৰ্থক কৰি সন্ধিয়া সমাগত যাওঁ ৰাম কৃষ্ণক দৰ্শন কৰি মই মোৰ জীৱন সাৰ্থক কৰোঁগৈ। জয় হও। অক্ৰোড, আহা আহা অক্ৰোড, এই আসন গ্ৰহণ কৰা। ভাল নন্দৰাজ। পিছে আজি হঠাৎ আমালৈ মনত পৰিল যে কিবা কিবা সংবাদ আনিছা নেকি অক্ৰোড? হে নন্দৰাজ, মহাৰাজ কংসৰ বাৰ্তালৈ আপোনাৰ ওচৰত হৈছো উপস্থিত। মহাৰাজ কংসৰ বাৰ্তালৈ? হয় নন্দৰাজ, মহাৰাজ কংসই মথুৰাত ধনুযজ্ঞৰ আয়োজন কৰিছে আৰু তাকে চাবলৈ আপোনাক নিমন্ত্ৰণ জনাইছে। লগতে ৰজাই ইয়াকো জনাইছে যে কি জনাইছে অক্ৰোড? ধনুযজ্ঞ চাবৰ বাবে ৰামকৃষ্ণকো মথুৰালৈ লগত লৈ যাব লাগে। ৰামকৃষ্ণক? হয় নন্দৰাজ। অক্ৰোড, নন্দৰাজ, মহাৰাজ কংসই মোক ধনুযজ্ঞ চাবলৈ আমন্ত্ৰণ জনোৱাতে মই বৰ গৌৰৱান্বিত বিবেচনা কৰিছো। মৰম কৰি ৰামকৃষ্ণক লৈ যাবলৈ কোৱাতে পৰম আনন্দিত হৈছো। আৰু চিঠিৰে নিমন্ত্ৰণ নজনাই তোমাক পঠিয়াই কাৰ্যৰে যি মৰম স্নেহৰ চিনাকি দিছে মই তেওঁৰ শলাগ লৈছো অক্ৰোড। সঁচাকৈ কংসৰাজৰ হৃদয়তাত গোপৰাজ নন্দ আদি সঁচাকৈয়ে ধন্য। কিন্তু নন্দৰাজ, তুমি জানাই নহয় অক্ৰোড, ৰামকৃষ্ণ যে ব্ৰজবাসীৰ জীৱন, ব্ৰজবাসীৰ বুকু সুদা কৰি ৰামকৃষ্ণক মই লৈ যাবলৈ অনুমতি দিব নোৱাৰিম অক্ৰোড। তেনে অধিকাৰ মোৰ নাই। কাৰণ ৰামকৃষ্ণ কেৱল নন্দ আৰু যশোদাৰেই সম্পত্তি নহয়, সেই দুৰ্লভ ৰত্ন সকলোৰে উমৈ সতীয়া। মই সকলোবোৰ ভালদৰে জানো নন্দৰাজ। তথাপিও মই আপোনাক অনুৰোধ কৰিছো, ৰামকৃষ্ণক 2-4 দিনলৈ এৰি দিয়ক। যাচি দিয়া মৰমক নেওচা দিয়া আৰু নিষ্ঠুৰ কংসৰ অনুৰোধ দলিয়াই দিয়া কি ভীষণ পৰিণাম এবাৰ ভাবি চাওক নন্দৰাজ। জানো অক্ৰোড, জানো মই কংসৰ কৰতলীয়া ৰজা। কিন্তু সেই বুলিয়েই যে কংসৰ মই প্ৰত্যেকটো অনুৰোধ ৰক্ষা কৰিম বুলি ভবাটো কিন্তু সমূলি ভুল। সেই ভুল কৰিব পৰা শক্তি কংসৰ আছে। অপত্য স্নেহত আপোন পাহৰা হৈ নিজৰ আৰু আপোনাৰ এই মৰমৰ গকুলৰ অনিষ্ট সাধন নকৰিব নন্দৰাজ। কংসৰ কুপদৃষ্টি পৰিলে কাৰো ৰক্ষা নাই। আৰু এই গকুলৰ কি হব অক্ৰোড? ৰামকৃষ্ণৰ অবিহনে যে
গোকুলৰ কি ভীষণ পৰিস্থিতি হ'ব সেই কথা মই কল্পনাই কৰিব নোৱাৰো অক্ৰূৰ। নোৱাৰো অক্ৰূৰ। সেই নিষ্ঠুৰ প্ৰস্তাৱত মই কেতিয়াও সন্মতি দিব নোৱাৰো। মোৰ প্ৰাণৰ শ্ৰীকৃষ্ণৰ অবিহনে মই এক মুহূৰ্তও জীয়াই থাকিব নোৱাৰো। পূবে বেলি ওলোৱাৰে পৰা পশ্চিমৰ হেঙুলি আভা নপৰালৈকে ৰামকৃষ্ণৰ যি বিবিধ বিহাৰ তাকে চাই মই ভোক পিয়াহ পাহৰি যাওঁ। কৃষ্ণই মোৰ জীৱন সুন্দৰ কৰি তুলিছে। কৃষ্ণক পাই মই মোৰ জীৱনৰ পূৰ্ণতা লাভ কৰিছো। এনে সুন্দৰ জীৱন, এনে আনন্দৰ জীৱন সকলোৰে ভাগ্যত নঘটে দেৱী। সঁচাকৈ অক্ৰূৰ। আৰু যেতিয়াই মোৰ বাচা মোৰ চকুৰ আগৰ পৰা আঁতৰি যায় তেতিয়াই মোৰ সোণৰ সংসাৰ ধ্বংস হৈ যায়। পৃথিৱী অন্ধকাৰ হৈ যায়। তুমি কি বুজিবা অক্ৰূৰ? তুমি কি বুজিবা? মোৰ নিচিনা মাতৃ হোৱা হলেহে বুজিলাহেঁতেন। মই অকণো বিশ্বাস হোৱা নাই, অলপো অতিৰঞ্জিতও কৰা নাই। কংসক কবা এই যশোদাই ৰামকৃষ্ণক এদিনৰ নিমিত্তে কি এক মুহূৰ্তৰ বাবে এৰি নিদিয়ে। কিন্তু নিষ্ঠুৰ কংসই জানো এইবোৰ কথা পঠিয়াব? তোমাৰ দৰে এগৰাকী কুসুম কোমল মাতৃৰ হিয়াৰ বেদনা, পুত্ৰবৎসল নন্দৰাজৰ অপৈত্য স্নেহৰ কথা নিষ্ঠুৰ কংসৰ হিয়াই জানো উপলব্ধি কৰিব পাৰিব? চোৱা অক্ৰূৰ, নন্দৰাজ, মোৰ অন্ধকাৰ গৃহ পোষণ কৰিবলৈ ৰাম কৃষ্ণ আহিছে। অক্ৰূৰ খুৰা, বাচা, আচম্বিতে ওলালাহি দেখোন। হয় বাচা। ইমান দিনৰ মূৰত আমাকে মনত পৰিল নে? আজি আমাৰ পৰম সৌভাগ্য। মৰমতে আহিছা যেতিয়া সহজতে যাবলৈ নিদিও খুৰা। মই থাকিবলৈ অহা নাই বাচাহঁত। মই তোমালোকক মথুৰালৈ নিবলৈহে আহিছো। মথুৰালৈ? হয় বাচাহঁত, মহাৰাজ কংসই মথুৰাত ধনুযজ্ঞৰ আয়োজন কৰিছে আৰু তাকে চাবলৈকে তোমালোকক মাতি পঠিয়াইছে। তোমালোক এতিয়া মোৰ লগত ওলাবহে লাগে। খুৰা, বাচা, এইয়া দেখোন আমাৰ পৰম সৌভাগ্য। হয় বাচা। কিন্তু অভিমানী কংস ৰাজাই দিবনে স্থান আমাক ৰাজসভাত? দিব বাচা, নিশ্চয় দিব। তোমালোক দুয়ো যি ঐশ্বৰ্যৰে বিভূষিত, সেই ঐশ্বৰ্য কংস ৰাজসভাত নাই। পিতা, যাবলৈ অনুমতি দিয়া পিতা। আই, তুমি দেখোন চকুলো টুকিছা আই। পুত্ৰৰ স্নেহত ডুব গৈ ৰাজ অনুগ্ৰহৰ পৰা
নকৰা বঞ্চিত দিয়া অনুমতি দিয়া আই আই প্ৰাণৰ সদায় মোৰ কিহতে মই যাওঁ বুলি কওঁ ব্ৰজৰ জীৱন এই যমুনাৰ জীৱন তই নহলে যে গোটেই সংসাৰ অন্ধকাৰ হৈ যায় কোনে মোক আহি বুলি মাতিব কোনে মোৰ হৃদয় জোৰাব ককুলৰ কুপকুপি কি অৱস্থা হব কাক চাই মই সান্তনা লভিম মোৰ স্নেহ মই কৰুণাময় আই স্নেহৰ এনাজৰী ডাল দিয়া ছিঙি সামূহিকভাৱে বাঞ্ছা কৰে কংস মহাৰাজে মোৰ ইচ্ছা বাঞ্ছা পূৰ্ণ কৰো আই যাবলৈ অনুমতি দিয়া আই মাতৃ মাতৃ বলো মাতৃ চিন্তাৰ কোনো নেদেখো কাৰণ অক্ৰূৰ খুৰা আমাৰ সহায় বাঞ্ছা কৰে কংস মহাৰাজে আৰু আমিও সেই বাঞ্ছাকে পূৰ্ণ কৰি অতি সোনকালে উভতি আহিম মাতৃ দিয়া দিয়া যাবলৈ অনুমতি অনুমতি দিয়া আই আই পিতা ৰাজ অনুগ্ৰহ প্ৰত্যক্ষ কৰিবা কিহতে অনুমতি দিয়া পিতা মই সকলো কথা ভাবি চাই ভীষণ সমস্যাত পৰিছো মই কংসৰ কৰতলীয়া ৰজা কংসৰ আদেশ উলংঘা কৰিবৰ শক্তি এই সামান্য নন্দৰ কদাপিতো নাই তথাপিতো ৰাম কৃষ্ণকেই মই বুকুত সাৱটি এই সমগ্ৰ বিশ্বৰ কল্পনাকী শক্তিৰ আগত থিয় দিবলৈ সাহস মোৰ আছে বাচাহতৰ কাতৰ সিও ভাবি চাবলগীয়া কিন্তু কংসৰ ৰাজসভাৰ পৰা যে ইহঁত নিৰাপদে ঘূৰি আহিব সেই কথাও মোৰ নধৰে মনত সেইখিনিতে ভুল নন্দৰাজ সেইখিনিতে ভুল ইমান দিনে ইমান ওচৰতে থাকি ৰামকৃষ্ণক চিনিয়ে নাপালা যদিও বা বহুবাৰ চিনি পাইছা তথাপিও পুত্ৰ স্নেহত মুগ্ধ হৈ সকলো পাহৰি গলা এই বিষয়ে চিন্তা কৰিবলগীয়া একো নাই নন্দৰাজ পিতা চিন্তাৰ কোনো নেদেখো কাৰণ আনন্দৰে ধেনু যজ্ঞ চাই পূৰ্ণ কৰি বাঞ্ছা ৰাজনৰ সোনকালে আহিমুলতি পিতা পিতা অনুমতি দিয়া পিতা মই তহঁতক কোন হতে যা বুলি কওঁ তেনে কথা কবলৈ মই অপানক তেনে কথা কবলৈ মই অপানক আই আই চিন্তা কৰি মায়াপাক তৎকালে দিয়া অনুমতি আই আই যাবি বাছা যাবি নিৰ্মম কংস কোন বিশ্ব জয় কৰি পুনৰ উলটি আহিবি মাতৃৰ কোলালৈ
জাতি বাঁচা তেনেহলে কালিলৈ প্ৰত্যুষতেই যাত্ৰা আৰম্ভ কৰিবা তেনে মোৰো ইচ্ছা সেই হলেহে মই যজ্ঞ সময়মতে পামগৈ বাচা তুমি খন্তেক অপেক্ষা কৰিব পাৰিবানে কিয় বাচা মই প্ৰাণৰ সখাসকল আৰু মোৰ প্ৰাণৰ ৰাধাৰ পৰা বিদায় লৈ আহোগৈ যোৱা বাচা ভাল খুৰা যোৱা কৃষ্ণ কোনোবাই কলা নেকি বিষাদ বচন যে কাৰণে কৃষ্ণই ত্যাগ কৰে আমাৰ হং আহিব সখীসকল আহিব প্ৰাণ স্বামী কৃষ্ণ আমাৰ কাষলৈ আহিবই লাগিব হওয়া কৃষ্ণ আহিলে সখীসকল কৃষ্ণ আহিলে সখীসকল কৃষ্ণ আহিলে কি হলো কিহত মধিন বধনে আছে কিয় তোমাদের এই বৃন্দাবনে নাচা কিহত আনন্দ করা মন অথিকে বিক্ষুব্ধ কিয় কৃষ্ণ ধেমালি কৰিলো বেয়া নাপাব সখীহ এতিয়া ৰাস লীলা আৰম্ভ কৰা হল
সখীসকল দুখ পাম নাদিবা মনত ব্যক্ত কৰো মনৰ সঁচা অনুভূতি কিছুদিন আঁতৰি মই এই বৃন্দাবনৰ পৰা ভূভাৰ হৰণৰ হেতু আমাৰ আঁতৰিম এই বৃন্দাবনৰ পৰা সখীসকল ভক্তি বাবে চিন্তিবা আমাক নাযাবা পাহৰি এতিয়া দুখ সুখ সকলো পাহৰি মোক বিদায় দিয়া সখীসকল প্ৰাণ স্বামী কৃষ্ণ মোৰ ৰাধা সঁচাই যদি যোৱা আঁতৰি কি হব আমাৰ গতি কৃষ্ণ বিনে এই বৃন্দাবন নিশাৰ সংসাৰ নাযাবা কৃষ্ণ নাযাবা তুমি বিনে এই সকলো অসাৰ প্ৰাণৰ ৰাধিকা মোৰ যাত্ৰাৰ শুভ সময়ত নিদিবা বিষাদ ভাৱ তোমাৰ হৃদয়ত প্ৰাণ থকা কৃষ্ণ হাঁহি দিয়া বিদায় মোৰ মৰমৰ স্বাক্ষৰ বাহি তোমাক দিও উপহাৰ লোৱা ৰাধি নাযাবা পাহৰি আহি নিশ্চয় উভতি আহি কৃষ্ণ লোৱা ৰাধি
ইমান দিনে যি বিচাৰিছিলো আজি তাকেহে পালো। হে হে মোৰ উপাস্য দেৱতা, হে আজি মোৰ কোটি জনম সাৰ্থক হ'ল। ইমান দিনে চিনি নাপাই আত্মীয়ৰ দৰে ব্যৱহাৰ কৰিছিলো। হে বিশ্বমহী, ইমান জ্যোতি তোমাৰ, আজি মোৰ জীৱন সাৰ্থক হ'ল। আজি মোৰ বহুদিনীয়া সন্দেহ ভঞ্জন হ'ল। হে ৰাম, হে কৃষ্ণ, হে মোৰ উপাস্য দেৱতা, আজি যি দৃষ্টি কৰি তুমি এই অসুৰক কৃপা কৰিছা প্ৰভু, ইয়াৰ পৰা যেন কেতিয়াও বঞ্চিত নকৰা প্ৰভু, ইয়াৰ পৰা যেন কেতিয়াও বঞ্চিত নকৰা। ভাই, দাদা, অক্ৰূৰ খুৰাই এয়া কি গাইছে? খুৰা, পাৰলৈ উঠি আহা খুৰা, ৰথ চলোৱাহি। আকৌ খুৰা বুলি মাতি মায়াৰ তাৰ কাপোৰ মেলিব খুজিছা কিয় দয়াময়? খুৰা, এইবাৰ তেনে কথা এৰি দিব নোৱাৰি। দুবাৰ পানীৰ তলৰ পৰা চালো, সেই একেই মূৰ্তি, এইদৰে যেন দেখা পাওঁ প্ৰভু, এইদৰে যেন মোৰ হৃদয়ত সদায় বিৰাজ হৈ থাকা। খুৰা, আমি দেখোন ইয়াতে আছো। বাৰু, তুমি আকৌ এবাৰ ধ্যান কৰি চোৱাচোন, আমাক দেখা পোৱা নে? ক'ত মোৰ প্ৰাণৰ কৃষ্ণ? মোৰ হৃদয় এৰি তুমি কলৈ গলা প্ৰভু? মোৰ হৃদয় এৰি তুমি কলৈ গলা? হাই মই মহাপাপীয়ে ধৰি ৰাখিব নোৱাৰিলো। ঠিক মোৰ এই জীৱন, ঠিক মোৰ এই পাপী শৰীৰ। তেন্তে এই পাপী শৰীৰৰ খুৰা, এয়া কি কৰিব খুজিছা খুৰা? আত্মহত্যা মহাপাপ বুলি তুমি নাজানানে? তোমাৰ প্ৰাণৰ কৃষ্ণক আকৌ এবাৰ ধ্যান কৰি চোৱাচোন, কি জানিবা দেখা পোৱাই। ধ্যান কৰিম? কৃষ্ণকে নাভাবি মই কাক ভাবিম? খুৰা, ৰথ চলোৱাহি আহা। তোমাৰ এই কামনা বাসনাশীল ভক্তি অন্তৰত যুগমীয়া হওক। তাকেহে আশীৰ্বাদ কৰা প্ৰভু, মোক আৰু একো নালাগে। স্বৰ্গত মোৰ কামনা নাই, ভক্তিত মোৰ স্পৃহা নাই। একমাত্ৰ তোমাৰ ভক্তিৰ অধিকাৰী হ'ব পাৰিলে মই কুবেৰৰ অলকাকো পদদলিত কৰিম। খুৰা, এই ভক্তি লাভ কৰিবলৈ কি তুমি যুগ যুগান্তৰ হাবিয়ে বননিয়ে অনাহাৰে অনিদ্ৰাৰে সাধনা কৰিছিলা। সেয়েহে আজি তুমি নিষ্ক্ৰিয় ভক্তি লাভ কৰিবলৈ সমৰ্থ হৈছা। খুৰা, ভক্তধীন ভগৱান আজি তোমাৰ কাষত বন্দী।
তুমি যেতিয়াই ইচ্ছা কৰা তেতিয়াই ভগৱানক লগ পাবা অকুল অকুল আজি তই মহাৰত্ন লাভ কৰিলি জয় ধ্বনি দে জগত এবাৰ অকুলৰ জয় ধ্বনি দে হাই দাদা খুৰাই তোমাৰ অনুগ্ৰহতেই দিব্য জ্ঞান লাভ কৰিলে খুৰা আহা এতিয়া ৰথ চলোৱাহি আহা, বহুত খুৰা। পলম হ'ল আহা খুৰা আজি মোৰ জীৱন তৃষ্ণাপুৰ হ'ল কি তৃপ্তি কি আনন্দ মই জগদীশ ঈশ্বৰৰ ৰথৰ সাৰথি এইবোৰ মই কি দেখিছো নাই নাই এইবিলাক মোৰ মনৰ ভ্ৰম পুনৰ নিদ্ৰা যাবলৈ চেষ্টা কৰিছে বিয়াহত মোৰ অন্তকণ্ঠ শুকাই গৈছে পানী 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 পাইছে পাইছে বাহিৰত ইমান বিলাক পহৰি থকাৰ সত্ত্বেও মোৰ শয়ন কক্ষত শত্ৰুৱে কেনেকৈ প্ৰৱেশ কৰিলে মহাৰাজ শত্ৰুৰ কাৰণে চাৰিওফালে চোকা পহৰি নিয়োগ কৰা হৈছে আৰু এই বিকাশত কালকতে থাকোঁতে কোনো মধ্যে ইয়াত শত্ৰু প্ৰৱেশ কৰিব নোৱাৰে এয়া মাত্ৰ আপোনাৰ মনৰ ভ্ৰান্তি মহাৰাজ কাৰকেতু মহাৰাজ তুমি সকলো সময়তে সাজু থাকিবা আৰু কোনোবাই যদি কৰ্তব্যত অৱহেলা কৰে তুৰন্তে তাৰ শিৰচ্ছেদ কৰিবা ভাল মহাৰাজ যোৱা
যোৱা একেলগতে যোৱা মই খন্তেক বিশ্ৰামকৈ বলা মুস্তি আমি গৈ কৃষ্ণক বধ কৰো বলা মালিনী দিয়া যদি লম অতি আনন্দৰে আমি গৰখীয়া ল'ৰা নিপত্তিৰে আমাক নকৰিবা তুলনা হে মালিনী আমি ঘূৰি আহোঁতে তোমাৰ গৃহত প্ৰৱেশ কৰিম এতিয়া আমি যাওঁ ব'লা দাদা ব'লা ভাই
দুবাৰ মাতিলে নুশুনে তাইক কলো বোলো হে বেলি নপৰা আগতে বোলো মহাৰাজৰ ঘৰ পাবগৈ লাগিব নাই সেই পৰলৈকে তাই আহিয়ে পোৱাহি নাই ঘৰখনত জঞ্জাল বুলিবলৈ আছেনো কি হে মাত্ৰ হে মোৰ 6টা ল'ৰা ছোৱালী মাত্ৰ 6টা ল'ৰা ছোৱালী জঞ্জাল মাৰোতে তাই ইমান বৰ লাগিছে একুৰি হোৱা হলে বা কি হলহেঁতেন হে গালিও দিব নোৱাৰো নহয় আকৌ তাইক আৰু তাই যিটোহে ৰূপ গুণ এঙাৰডোখৰ চালে আৰু তাইক চাবই নালাগে সেই বুলি কিন্তু মোৰ অহংকাৰ নাই আকৌ দেই দেখিছেনে তাই এইফালকে আহিয়ে পোৱাহি নাই তাই গাঁৱৰ সেই নদীৰ পাৰত গাঁৱৰ ডেকাৰ লগত গা খেলাই থাকিবলৈ দিবা জেং ভাই মা কয় আকৌ গৈছো মই ব্লাউজটো পিন্ধি আছো তুমি গৈ থাকাচোন আহা তুমি নাহিলে বাৰু হে মই অকলে যাব পাৰো নি আহা দেখিছানে এইজনে আকৌ মই নগলে হেনো যাবই নোৱাৰে লগত শাৰী বনাই গলেহে যোৱা নে মই যে ঘৰত নথকা কেইদিন মা ঘৰত যে থাকিবলৈ যাওঁ সেইকেইদিন যে তুমি আমাৰ গাঁৱৰ ধন্দলা মাইকীৰ লগত হাঁহি খিকিন দালি চিকুটা বাকুটা কৰি একেবাৰে চাহে ভাতে জুতি লৈ যে কিবা কিবি কৰি থকা তেতিয়া হপাই মোলৈ মনত নপৰে এইবিলাক আকৌ তোমাক কোনে ক'লে মই নাজানো বুলি ভাবিছে মোক এই সৌমাই খুৰীয়ে কৈছে নহয় হেৰি বোলে এই তহঁতৰ বোলে ধন্দলাটো কিবা পৰকতি লৈছে নি মোক এনেকে মাতিছে এই পদূলি মুখৰ পৰা মাতিছে যেন ভাই মাক এইফালে আছোন বোলে এনে কৈছে মই বোলো কি হলা খুৰীদ বোলে তহঁতৰ জেং ভাই বাপেকক বোলে মই সেইদিনা ধন্দলা মাইকীৰ ওচৰত বোলে সোমাই থকা দেখিছো মই বোলো কি কয় খুৰীদ আমাৰ জেং ভাই বাপেক এনেকুৱা মানুহ নহয় দেই বোলো তই কলে হব নেকি বোলে মই নিজ চকুৰে দেখি থৈ আহিছো ধন্দলা মাইকীৰ লগত বোলে তই নথকা কেইদিন গোটেই কেইদিন সোমাই আছেগে মোৰ কৈছো নহয় শুনি কেনেকুৱা লাগিছে এইবিলাক সকলো মিছা মিছা এই সৰু মাই খুৰীজনী মানে মোৰ মানুহজনীও মাৰ খুৱাই মাৰিব দেই এইবিলাক সকলো মিছা বুজিছ এইবিলাক সকলো মিছা মিছা সৰু মায়ে খুৰীয়ে যেনিবা মোক মিছাকে কলে মই মানি ললো আমাৰ যে বংশ মহাৰাজৰ ভনীয়েকৰ নামটো কি আছিলে তুমি কোৱাচোন বসুদেৱ বসুদেৱ দৈবকী হে দৈবকীক যে মহাৰাজে বিয়া দিছে এই গিৰিয়েকটোৰ নাম কি আছিলে কোৱাচোন বসুদেৱৰ পেহীয়ে জেনেই পেহীয়ে কৈছে মোক জেনেই পেহীয়ে কৈছে মোক সেইদিনা এই বোলে তহঁতৰ বোলে জেং ভাই বাপেক ময়ো দেখিছো নহয় বোলে ধন্দলা মাইকীৰ লগত সোমাই থকা মোৰ শুনি পিনে কেনেকুৱা লাগিছে মনটো মানে ক'ৰবাত জাপি নিদিম নে ক'ৰবাত মৰুৱাই নে এই কথাবোৰ মই ল'ৰা ছোৱালীৰ আগত ঘৰতো পাতিব নোৱাৰো সেইকাৰণে ৰাস্তাই যাওঁতে মই দুখন খুন্দিয়াই থকা কথাবোৰ তোক কৈছো বুজিছ জেং ভাই মা এইবিলাক সকলো মিছা বুজিছ তই যে মোৰ ইমান সন্দেহ কৰিছ কোৱাচোন বাৰু মোৰ এই চেহেৰাটোত আছেনো কি মোৰ বাৰু এই বয়সত এতিয়াহে বেলেগৰ লগত সংসাৰ কৰিবলৈ সময় আছে সেই তোমাৰ নিচিনাহে সিমান আৰু এই ৰূপৱতী গৰাকী থাকোতে মই আৰু বেলেগৰ লগত সংসাৰ কৰিম নেকি মই নাজানিবলৈ আছে এই কমজলকীয়া পুৰণিটো মই কেনেকুৱা নাজানিবলৈ আছে এই গাঁৱত গা ঘৰত কেইজনী নবোৱাৰী আছে সেইবোৰ হিচাপ পুৰা আছে একদম নামৰ সৈতে আছে ন আচ্ছা কোৱাচোন আমাৰ গাঁৱৰ কণ্টিলা মাইকীৰ নাম কি কোৱাচোন ৰূপহী ভোলা মাইকীৰ নাম কি পখিলী আকৌ পখিলী সেইটো মনত আছে নেউলাকান্ত মাইকীৰ নাম কি বগীতৰা হেনো বগীতৰাটো মনত আছে দেখিছা ঠিক আছে ইমান যে বোৱাৰীবোৰৰ মনত নাম আছে মোৰ নামটো কি আছিলে সেইটো কোৱাচোন তুমি তোমাৰ নামটো কি আছে জেং ভাই মাক মোক আনিবলৈ যাওঁতে মই জেং ভাই মাক বুলি কৈছিলো
অটখন ৰূপহী প্ৰতিমা বগীতৰা নাম ৰাউনত ৰাখোতে মোৰ নামটো ক'ত মনত থাকিব তুমি মানুহ সন্দেহ কৰি নাথাকিবা মই তেহেঁতৰ ঘৰলৈ গ'লে আৰু তেহেঁতৰ নামবিলাক সুধোতে আৰু মোৰ মনত থাকে আৰু বুজিছা মনত থাকে তোমাৰ নামটো নিজৰ ল'ৰা ছোৱালী কিটি যে সেইকিটি ইটিৰ পিছত সিটি নাম কিটি মনত আছে নাই নাই নহয় নাই নাই সেই সংসাৰৰ বোৱাৰীবোৰৰ নামবোৰ মনত আছে মই গম পাইছো নহয় হ'ব তুমি আৰু মোক ইমান সন্দেহ নকৰিবা এয়া চোৱা মই একেবাৰে কাণত ধৰিছো আজিৰ পৰা মই ঘৰৰ পৰা বাহিৰে নহয় এয়া কাণত ধৰিছো নোযোৱা নাযাওঁ সঁচাকে নাযাওঁ যাব লাগিলে কি কৰিম মোৰ একেবাৰে ভৰি বান্ধি মেলি থৈ দিবা ভৰি বান্ধি থম হাতে লগাই মেলি লৈ যাম কি কৈছা কি কৈছা একো নাই একো নাই ঠিক আছে মই গ'লে চাই ল'ম এইবিলাক পাতি থাকিলে নহব আৰু বুজিছা ব'লা ব'লা আমি আগবাঢ়ো ব'লা 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 আকৌ কি হ'ল আকৌ কি হ'ল গম ভালকে শুনা তুমি আমি যে কংস মহাৰাজৰ ঘৰলৈ গৈয়ে থাকো অনবৰত গৈয়ে থাকো গৈ থকা স্বত্তেও তুমি আমাৰ কংস মহাৰাজক দেখিলে ইমান ভয় কৰা কিয় ভয় নকৰিম নে ভয় কিহৰ ভয় এই কংস মহাৰাজে কি নেলো চাপিব নি তোমাক একেবাৰে কংস মহাৰাজক দেখিলে ভয়ত একেবাৰে ঠেঠুৱা ধৰণে কঁপিবলৈ আৰম্ভ কৰি দিব সেইটোৱে একেবাৰে তলৰ ফালে একেবাৰে সৰু পানী দিয়ে নহয় মোৰ মানে এনেকুৱা লাজ লাগে নহয় কৈছো নহয় এইজনৰ লগত মই আহিব নেপাই বোলো সেইবুলি তুমি এইবিলাক কথা বাৰু বাপে খেপে কব লাগে নি মোৰতো লাজ বোলা বস্তুটো আছে আছে না বাৰু তুমিয়ে কোৱাচোন এইজনক দেখিলে বাৰু কোনে ভয় নকৰিব তুমিয়ে কোৱাচোন যি জংঘলৰ সিংহ দৰে গৰজি থাকে মোৰ নেলু একেবাৰে শুকাই যাওঁ কৰে নেলু শুকাই যায় এই গাঁৱত এই ধন্দলা মেগীৰ লগত সোমাই থাকোতে যে গিৰিয়েকটোলৈ ভয় নালাগে সেইটো নেলে নাচাপিব এতিয়া সেইবোৰ কথা পাতি থাকিলে নহব বুজিছা সেইজনে আকৌ মহাৰাজে আমাক সময়ত গৈ নাপালেগে নেলো চাপিব এতিয়া গৈ থাকো ব'লা 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 আমি গৈ থাকো ব'লা ৰবাচোন কলৈ নোযোৱা পাছফালৰ পৰা মাছ খা লগা কৰিলি না যাত্ৰা নাছে মানুহক কলৈ যোৱা বুলি কয় নেকি বিখাস কেইটা ৰূপ কেইটা চোৱা হেঁতৰ বেয়া নাপাবা বাৰু কলৈ নোযোৱা কোৱাচোন আকৌ শুনি নানে হেঁতৰ পিচি লাঙিখন মহাৰাজ কংস কাপোৰ ধোৱা ধুবা বুলি নাজানে তই সেই মহাৰাজ কংস কাপোৰ ধোৱা ধুবা বুলি নাজানো কলৈ যাওঁ তাকো কব লাগে মহাৰাজকলৈ যাওঁ কাপোৰ দিবলৈ তেন্তে ভালেই হ'ল ধুবাকাই আমিও মহাৰাজৰ ৰাজসভালৈকে বুলি আহিছিলো কিন্তু চোৱাচোন ধুবাকাই আমাৰ ওচৰত যে ৰাজসভাৰ উপযোগী একো সাজ পোছাকেই নাই সেয়েহে ধুবাকাই আমাক বাৰু ৰাজসভাৰ উপযোগী দুটি বস্ত্ৰ দিবানে তাকেনো কোৱা নাই কিয় মোৰ শুনাই সেই যি বাটেৰে আহিছ সেই বাটেৰে উলটি গলে তহঁতৰ মংগল হব বুজিছ মোৰ চেৰেলা কেইটা চেহেৰা কি পাত চোৱা ৰাজ পোছাক পিন্ধিবলৈ শুনাই সেইটো ঐ আঘাবোৰ বুকুতে বান্ধি যি বাটেৰে আহিছিল সেই বাটে ফিৰি যাগৈ যা নহলে তহঁতক মই কাপোৰ দিলে তোমালোকৰ কল্যাণ হব তোমালোকে বৈকুণ্ঠ পুৰীত স্থান পাবা নালাগে তহঁতৰ বৈকুণ্ঠ আমাক নালাগে তালনী আমাক ধোৱা চাঙত তুলিবও নালাগে বুজিছ নালাগে পিছে ইমান যে বৈকুণ্ঠ কৈ আছ তাতহে আমাৰ মহাৰাজ কংস নিচিনা ধুনীয়া ৰজা আছে মাহে 20 টকা বেতন পোৱা ধুবা আছে তাত কাপোৰ ধোৱাৰ আৱশ্যক নাই তাত সকলো সমান তাত কোনো অভাৱ অনাটন নাই
তাত যদি তহঁতৰ একোৱেই অভাৱ নাই তহঁতি তাতেই নাথাকিলি কিয় হা? ইয়ালৈ যে একেবাৰে লেলেটিয়াই আহিছ একেবাৰে কি নিলেকে আহিছ তহঁতৰ হে বৈকুণ্ঠ জহন্নামে যাম জহন্নামে যাম যি আশা কৰি আহিছ সেই আশা তহঁতৰ নহ'ব পূৰণ কাপোৰ দিলে তোমালোকৰ কল্যাণ হ'ব যদি নিদো তেতিয়া কি কৰিবি আমি বলেৰে নিম চেহেৰাকেইটা দেখিছা একেবাৰে ডকাইতৰ নিচিনা সেই মহাৰাজ কংসই ইহঁতক লফা দফা কৰিবৰ কাৰণে অতমান আয়োজন কৰিছে হেৰা দুবাকাই কাপোৰ দিবা নে নিদিয়া বোলো চেৰেলা নিদিলে কি কৰিবা নিদিলে কিন্তু তোমালোকৰ মংগল নহব তহঁতি কি কলি হা কি কলি তহঁতি আমাৰ কি নুমডাল ছিঙিবি মিছা কৈ যে পেঙেৰিখন মাৰিছ চাওঁ তহঁতৰ আজি দুটা মই হা কথা সাৱধানে কবা কি নুমডাল ছিঙিবি কি নুমডাল ছিঙিবি তহঁতি হা মিছা কৈ যে পেঙেৰিখন মাৰি আছ সাৱধান তহঁতে নিজৰ মনত নিজে কিয় চপাই লৈছ প্ৰথমে তহঁতি নিজে সাৱধান তাৰ পাছত তহঁতৰ শুদ্ধ এই রাজ দরবারত করিলি প্রবেশ এইখন কংসৰ ৰাজ দৰবাৰ বিনা অনুমতিত প্ৰৱেশ কৰা পুৰস্কাৰ পাবি হাতে আমি কংস ৰজাৰ আদেশ মানি যজ্ঞলৈ আহিছো আমাক বাট এৰি দিয়া আমাক ভালে ভালে বাট এৰি দিয়া নহলে কিন্তু মংগল নহব সামান্য লৰা তহঁত ইমান অহংকাৰ শুনা নাই তহঁতি চাৰুৰ আৰু মুষ্টিকৰ বলৰ বিক্ৰম চামুষ্টিক ইহঁতক মুচৰি মাৰা ভাই ইহঁতৰ দৰ্প চূৰ্ণ কৰাই ভাল হব সাৱধান বালক মৃত্যু তহঁতক
ভালদৰে বুজিলা বাংলাৰ বিক্ৰম এই অটকা গুৰি ধৰা প্রহরীর মুখে জানিব মামা মামা আমি আহিছো মামা প্ৰাণ ভৰি আলিংগন কৰা মামা নিবেদিছি দুইজনে পূৰ্ণ কৰা মনৰ কামনা ইমান ধৰিলে আহি নগৰ স্তব্ধ হৈ ৰলা কিয় মামা মিত্ৰ কিম্বা শত্ৰু আমি মাতুল তুমি আমাৰ কোনো নাই মিত্ৰ মোৰ নোখোৱা আমাৰ ৰজা হৈ ৰাজ্য তুমি কৰিছা পালন শত্ৰু আমি নহওঁ তোমাৰ কংস কি ভাগ্য কংসৰ শত্ৰু ইমান মহান কংসৰ সমান জানো মহাভাগ্যৱান আছে কোনো মুগ্ধ হলা কিয় আজি শত্ৰুৰ ৰূপত কি মাধুৰী দেখা পালা শত্ৰুৰ মুখত মৰণ মাধুৰী তুমি হে যশোদানন্দন তুমি জীবন্ত জাগ্রত জীবনের যত রাজ ভোগ তুমি হে যশোদানন্দন নহওঁ আমি যশোদানন্দন দৈবকীৰ পুত্ৰ জননী দৈবকী ভগিনী তোমাৰ দৈবকীৰ নন্দন কোৱা মামা কিবা বক্তব্য বিশেষ অত দিনে শত্ৰু ৰূপে চিন্তি আছিলো যাক এই আজি সন্মুখত
অনুপস্থিত অহংবাহী ভক্তরূপে তিম স্নেহ আলিঙ্গন শুনা হে নাবুজ কংস তোমাৰ সন্মুখত আমি আজি স্বয়ং কালন্ত কৃতম অপেক্ষিছে হে পুৰীত তোমাৰ আগমন শুনা হেৰা গোৱালৰ ল'ৰা কংসতে মৃত্যু হব গোৱালৰ হাতত ই অসম্ভৱ যদি তোমালোকৰ শৰীৰত শক্তি আছে তেন্তে যুদ্ধ কৰা মোৰ সমীপে নতু তোমালোকৰ চিহ্নহীন দিম দৈৱকীক উপহাৰ অসহনীয় প্ৰবল বচন নুবুলিবা কংস মহাশয় ক্ষমা যদি খোজা সন্মান সহকাৰে ঘূৰি যাম আমি দুয়ো বকুলৰ ধামে মামা মামা ক্ৰোধ সংবৰণ কৰা মামা मरुकार की बार हम যোৱা মামা যোৱা বৈৰী ভাৱে চিন্তি মুক্তি লাভা স্থান পানা বৈকুণ্ঠপুৰীত দাদা ভাই ব'লা আমি এটা পিতা মাতাক লৈ আহোঁ ব'লা ভাই